হ'ব দে মই আৰু ওলাই নাযাওঁ ঘৰতে থাকিম ওলাই গ'লে আকৌ পাইজাতেও বেয়া পাব হয়নে নহয় হয় আকৌ আচ্ছা আজি কি ৰান্ধিছ তই কচোন আজি লোকেল চিকেন আনি দিছে কোনে পাৰিজাতে মই জানিছিলোৱেই নহয় সেই মোৰ ছোৱালীজনীয়ে কি যে খাই ভাল নাপায় চেতনা কেতিয়াবা লোকেল চিকেন লাগে কেতিয়াবা আকৌ মাছৰ টেঙা জোল কেতিয়াবা আকৌ চিকেন ড্ৰাই ফ্ৰাই মই যে ৰান্ধিয়েই তত নাপাওঁ তই বিচৰা ধৰণেই ৰান্ধিবি দেই তাই যি ভাল পায় তাকে ৰান্ধি দিবি হ'ব দিয়ক বাইদেউ এইটো খাওক এতিয়া দে 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 আরে হিরো কোৰ পৰা আহিল এ আহিলো আৰু মুনাটো কি আনিছ আরে চাও আরে ঐ তই যে মোক শৰ্ট মাৰিলি আপেল খা হা আপেল খা তই এটা আপেল খোৱাৰ কাৰণে তই মোক ইমান দূৰকে চৰ মাৰিলি যে তই কি পাগল নেকি বে মই পাগল মই চালা বেলেগক নুখুটাকৈ খাবলৈ তোৰ লাজ লগা নাই ঐ হিৰক তই যে ইমান ঠাণ্ডা ল'ৰাটো তোৰ এটা আপেল খোৱাৰ বাবে তোৰ ইমান খং উঠিলে নে এইখিনি কেৱল ফল নহয় বুজিছ কাৰোবাৰ প্ৰতি থকা মোৰ মৰম তোৰ দৰে বেলেগৰ প্ৰতি দয়া মৰম নথকা গুণ্ডা এটাই ইয়াৰ মূল্য কি বুজিবি তই এইটো মই একামুখ খালোৱেই মই লৈ লওঁ নেকি খা এয়া গৰ্ভৱতী মহিলাৰ কাৰণে অনা ফল তয়ো খাই পেটডাল উলিয়াই গৰ্ভৱতী হৈ বহি থাক কাগজ গৰ্ভৱতী ময়ো গৰ্ভৱতী হ'ম নেকি এই পাগল যি টি মানে কথাবোৰ বকি যায় অঁ কিন্তু ই কি কৰি আছে বাৰু মই বছক ক'ব লাগিব ই নিশ্চয় বছক ঠগুৱাৰ মাথা মাৰি আছে তই মোক চৰ মাৰিছ ন তই বৰ ভাল নকৰিলি হিৰক বছক লগাই দি আছোঁ তোক মজা দিব চাবি ৰ হেল্ল' বছ এটা খবৰ আছে অঁ মই গৈ আছোঁ ঠিক আছে ইমান গৰম ইটো কৰি সিটো কৰি চাহকাপ খাওঁ মানে বেলি চেল খালে এইখিনি সময়ত আকৌ কোন আহিল আই ৰ ইমানকে ঢকিয়াইছে মই মানুহজনী উঠি যাওঁতে সময় লাগে নহয় খুৰী অ তই ইমান কোনো ধৈৰ্য নাই নে তোৰ দৰ্জাখন যেনেকে ঢকিয়াইছ একেবাৰে ভাঙিয়ে পেলালি বাদ দিয়ক আপোনাৰ দৰ্জা মই ফল আনিছোঁ নীলাৰ কাৰণে লওক এই নালাগে দিয়ক আপুনি ল'ব নালাগে দিয়ক মই নীলাক নিজে দি থৈ আহোঁগৈ নীলা নীলা এই ঘৰত নোহোৱা মানুহজনীক যে এনেকে চিঞৰি আছ ফল আনিছ হয় মোক দে নহ'লে সেই টেবুলত থৈ দেগৈ এনেকে নীলাকে যে চিঞৰি আছ একেবাৰে কাটি খুৱাইও দিবি নেকি প্ৰয়োজন হ'লে খুৱাই দিম এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত